এটাইতকৈ দুৰ্ভাগ্যজনক ঘটনাটো 2025 চনটোৱেই আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক বৰ্ষ আছিল বুলি ভাবোঁ। কাৰণ আমাৰ কেইবাজনো স্বনামধন্য গীতিকাৰ প্ৰয়োগকাৰ সংগীত শিল্পী নোহোৱা হৈ গ'ল 25 চনত। কেইজনমান স্বাভাৱিকভাৱে নোহোৱা হ'ল, কেইজনমানক নোহোৱা কৰা হ'ল। মই প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ অন্তৰৰ সৈতে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰিৱেশ সুৰক্ষা সমিতিয়ে আজি প্ৰত্যেক দিনাই তেওঁলোকে বিশেষভাৱে পৰিৱেশৰ ওপৰত নিজৰ দায়িত্ব অতি নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছে। গছপুলি প্ৰতিপালন দিৱস হিচাপে তেওঁলোকে কাৰ্যসূচী আৰম্ভ কৰিছে আৰু মই দেখিছোঁ প্ৰত্যেক দিনাই তেওঁলোকে কেৱল গছ ৰোপণ কৰি পেলাই এৰি দিয়া নাই, তেওঁলোকে সেই গছজোপা কেনেধৰণৰ প্ৰতিপালন কৰি পেলাই গছজোপা ডাঙৰ দীঘল কৰিব পাৰি তাৰো সম্পূৰ্ণ দায়িত্ব তেওঁলোকে বহন কৰি আহিছে। আৰু আজি এখেতসকলৰ উদ্যোগত বিশেষভাৱে আমাৰ ঋতুৰাজ ডাঙৰীয়া আৰু তেখেতসকলৰ সতীৰ্থৰ যোগেদি আমাৰ এই তিনিচুকীয়া জিলাখনত যিসকলে সমাজৰ বাবে বিশেষ অৰিহণা যোগাইছে তেখেতসকলক আজি সন্মান যাচি পেলাই তেওঁলোকে তেওঁলোকৰ আৰু এক নতুন পৰিচয় তেওঁলোকে দিবৰ কাৰণে সক্ষম হৈছে। নিশ্চিতভাৱে যিসকলে নিৰৱভাৱে অসমৰ বাবে জনসাধাৰণৰ বাবে কোনোবাই লিখকৰ জৰিয়তে হওক, কোনোবাই অন্য কিবা গানৰ জৰিয়তে হওক, শিল্পীৰ জৰিয়তে হওক তেওঁলোকে অসমৰ বাবে কাম কৰি আহিছে আৰু তেখেতসকলক সাহস দিয়া, তেখেতসকলক প্ৰেৰণা দিয়া, তেখেতসকলক লগত লৈ পেলাই আগবঢ়াৰ বাবে আজি পৰিৱেশ সুৰক্ষা সমিতিয়ে যি গধুৰ দায়িত্ব পালন কৰিলে তাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে যিসকলক আজি তেখেতসকলৰ সম্বৰ্ধনা আগবঢ়াইছে তেখেতসকলে এই সম্বৰ্ধনাৰ জৰিয়তে নিশ্চয় আৰু সাহস পাব, তেওঁলোকে প্ৰেৰণা পাব। আগন্তুক দিনত তেওঁলোকৰ যিখিনি কৰণীয় সেইখিনি আৰু শক্তিশালীভাৱে কৰিবৰ কাৰণে প্ৰয়াস কৰিব। আৰু যিহেতু আজি এটা নতুন বছৰৰ প্ৰথম দিনটোত আমি এনেধৰণৰ কাৰ্যসূচী আমি পালন কৰিছোঁ, নিশ্চিতভাৱে 2026 চনৰ কাৰণে তেওঁলোকে নতুন নতুন চিন্তাধাৰাৰে আগবাঢ়ি যাবৰ কাৰণে আৰু সক্ৰিয়তাৰে তেওঁলোকে নিজৰ দায়িত্ববিলাক পালন কৰিব। মই পুনৰবাৰ আজি যিসকলক সম্বৰ্ধনা আগবঢ়োৱা হ'ল সকলোকে অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ঋতুৰাজ ডাঙৰীয়াৰ লগতে তেওঁৰ যিসকল সতীৰ্থ আছে তেখেতসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 2026ত যাতে আমি তিনিচুকীয়াখনত অন্ততঃ যিমান পাৰোঁ ইমান অধিক গছ পুলি ৰোপণৰ জৰিয়তে আমি যদি তিনিচুকীয়াখনক সেউজ কৰি তুলিব পাৰোঁ তাৰ কাৰণে মই কামনা কৰিছোঁ। ধন্যবাদ।